মাতৃৰ কথা পুত্ৰই বাছে আমি নুশুনে মাতৃত্বা ভৰি পুনৰ মাতৃত্বা ভৰি পুনৰ হেন দেখি মাতৃ পাছে অক্ৰোধ হেঁচা মাৰি এই কাম্ব পিতা মৰে দেখিবা ভয়ে ভয়ে পিতা মৰে পলাই যোৱা এইবিলাক কাণ্ড আমাৰ ঘৰত থাকে বিপ্লৱ বাপা তুমি চিন্তা নকৰা পুত্ৰ জীয়াই তুলি মই নিশ্চয় জানিবা ৰবা মন্ত্ৰ পুথি এখন আনে জুলুঙাৰ পৰা ভস্ম ধুলি হাতে লৈ মন্ত্ৰ পঢ়ে চাই মন্ত্ৰ বোলে শিশুতা পিতাম্বরে মনে মনে ভাবে কিভাবে এই মন্ত্র প্রতিহতময় কেনেবা পাইনি যেনে হলে দেখোন মোৰ মানতিকময় জীয়াই তুলিবা ঠিক আছে ভাবি পিতাম্বরে সহ্য নকৰিবা খোজ কৰিছি বাহিৰ হৈ গ'লা খোজ কৰিছি আৰে এইখনে মন্ত্ৰ পুথি এইখনে মন্ত্ৰ পুথি ঠিক আছে কৃষ্ণ সেৱা কৰি মন্ত্ৰ পুথি বহি আছে ঘূৰি অষ্টকতাই মধুসূদন সেই শ্মশানৰ মাজত উপস্থিত হৈছিল আৰু পিতাম্বৰে সেই মন্ত্ৰ পুথিৰ কথা দুয়োজনৰ আগত
বিপরীত হৈছিল কথা শুনি দুয়োজনে হাঁহিব লাগিলা পাগল পাগল বুলি যাওক পাগল পাগল বুলি যাওক কবি কবি পাগল হৈ তুমি আছা ধৰি হাতে লয় চিনুজনৰ আনন্দ কোনে নিব মাততে এতিয়া চাওকচোন ৰাইজ ইমান ধুনীয়া মালতীৰ কাৰণে ইজনে সিজনক মাৰিছিল সিজনে ইজনক মাৰিছিল কাৰোবাৰ হাত ভাঙিছিল কাৰোবাৰ ভৰি ভাঙিছিল আৰু কাৰোবাৰ মাথা আঘাত হৈছিল এই সকলোবোৰ দেখি মালতীয়ে ভগৱানক চাই কৈছিল ভগৱান তুমি মোৰ লগত কি খেল খেলিছা ভগৱান যদিহে মই ইমান ক্ৰছ কৰিছিলো কিয় তুমি মোক মাৰি দিলা জানে কেতিয়া
অনন্তরে পাশে শুনা শুনা তিনিজন ব্ৰাহ্মণানন্দন শুনা তিনিজন ব্ৰাহ্মণানন্দন মালতীৰ কাৰণে কাজিয়া কৰা কিয় অকাৰণ এতিয়া শুনা তিনিজন ব্ৰাহ্মণানন্দন কোনে পাব মালতীক মই পঢ়িব বুজাই কোনে পাব মালতীক মই পঢ়িব বুজাই কিন্তু শুনা ব্ৰাহ্মণানন্দন মই ওপৰৰ পৰা সকলো চাই আছিলো এতিয়া তোমালোকে কোৱাচোন মালতীৰ মৃত্যুৰ পাছত তোমালোকে কি ঠিক কৰিলা প্ৰথমতে তুমি কোৱাচোন তোমাৰ নাম কি বাপা মোৰ নাম মধুসূদন প্ৰভু তোমাৰ নাম মধুসূদন হয় তুমি মালতীৰ মৃত্যুৰ পাছত কি কৰিলা মই মালতীৰ অস্থিকুটন এই সুদূৰ গংগাত ভৰাই দিলো মালতীৰ অস্থি নি সুদূৰ গংগাত বহাই দিলা নহয় বাপা হেৰৈ বাপা অস্থি কোনে অতাই দিয়ে জানা সেইটো কাম হৈছে পুত্ৰইহে অস্থি অতাই দিয়ে এতিয়া তুমিয়ে কোৱাচোন নিজৰ পুত্ৰ হয়তো তুমি নিজৰ মাতৃক বিবাহ কৰিব পাৰিবা এতিয়া বুজি পাইছা বাপা তোমাৰ নাম কি বাপা বিজয় তুমি কি কৰিলা মালতীৰ ভস্ম ধৰি লৈ সেই শ্মশানতে বহি থাকিলা ঠিক আছে তুমি কিমান কষ্ট ৰ'দ বৰষুণ নেওচি তুমি মালতীক পাবলৈ সেই শ্মশানতে বহি থাকিলা ঠিক আছে তোমাৰ নাম কি বাপা মোৰ নাম পীতাম্বৰ প্ৰভু তোমাৰ নাম পীতাম্বৰ হয় তুমি মালতীৰ মৃত্যুৰ পিছত কি কৰিলা মই মন্ত্ৰ পুথি এখনেৰে মালতীক পুনৰ জীৱন দান দিলো মালতীৰ মৃত্যুৰ পাছত মন্ত্ৰ পুথি এখন আনি মালতীক পুনৰ জীৱন দান দিলা হয় হেৰৈ বাপা জীবন দান কোনে দিয়ে জানা বাপা সেই কামটো হৈছে কৃত্ৰিম এতিয়া তুমি কোৱাচোন নিজৰ পিতৃ হয় তুমি নিজৰ কন্যাক বিবাহ কৰিব পাৰিবা এতিয়া বুজি পাইছা নহয় মই ভাবি চিন্তি এটা সিদ্ধান্ত কৰিলো ইমান ধুনীয়া মালতীয়ে সৰুৰ পৰাই মনে প্ৰাণে বিজয়ক ভাল পাইছিল সেয়েহে ইমান ধুনীয়া মালতীক বিজয়ৰ হাতত অৰ্পণ কৰিলো মোৰ ভক্ত মালতীৰ কোনো দোষ নাই মোৰ ভক্ত মালতীৰ কোনো দোষ নাই পৰমসখাৰ নাম ধৰি ঘূৰিব অপ্ৰিয় হলে কিন্তু সত্য এই কথাষাৰ মই ইয়াত ক'বই লাগিব কি কথা জানে প্ৰভুসকল যেতিয়া নিজৰ ছোৱালীজনী বিয়া দিবলৈ হ'ব যেতিয়া কিন্তু আমাৰ পিতৃসকলে নোৱাৰে মাতৃসকলে কিন্তু পাৰে কি পাৰে মাতৃয়ে নিজৰ ছোৱালীজনীক এবাৰ ঘূৰিব লাগে মাজনী তোমাৰ কোনোবা ভাল পোৱা আছে নেকি এই কথাষাৰ নিজৰ মাতৃয়ে নিজৰ ছোৱালীজনীক ঘূৰিব লাগে কিন্তু কোনেও নুসুধে কিয় নুসুধে নিজৰ স্বাৰ্থ অনুভৱ আমাৰ জোৱাই চৰকাৰী চাকৰি কৰে আমাৰ জোৱাই ডাঙৰ ব্যৱসায় কৰে জোৱাই যে ৰাতি এইটো কৰে সেইটো কোনে জানে দুভাগ ৰাতিলৈকে বেয়া বস্তু খাব লগ সমনীয়াৰ লগত বেয়া কাম কৰিব আৰু ঘৰলৈ গৈ কি কৰিব আৰু মই নহয় ভাই মই আহিলো পইচা মাৰিছো মই আহিছো অহাকালে মোৰ মানুহজনে মোক বুজি নাপায় ভাই
মই আহিলোঁ অকলে অকলে মই ঠিকে আছো না শুনিছ মানে দৰ্জাখন খোলা মই আহিছোঁ দিয়া দৰ্জাখন খোলা অলপ দেৰি হৈ গ'ল বন্ধু কেইজনমান লগ পালোঁ দেৰি হৈ গ'ল দৰ্জাখন খোলা শুনিছ দৰ্জাখন খোলা বাপৰে বা মোৰে হাবা মোৰ ওপৰতে ফুটেনি এইবিলাক কাণ্ড ছোৱালীজনীয়ে মনতে ভাবিব এই কথাষাৰ মই দেউতাক কওঁ নাই এই কথাষাৰ যদি মই দেউতাক কওঁ দেউতাই মোৰ দুখত বৰ কষ্ট পাব এই কথাষাৰ মই মাক কওঁ নাই পুত্ৰ ছোৱালীৰ প্ৰতি কিমান মৰম আমি পুৰুষসকলে নাজানো আমাৰ মাসকলে জানে নিজে নাখাই নিজে নিপিন্ধি নিজৰ সন্তানক ডাঙৰ মানুহ কৰিবলৈ কিমান কষ্ট কৰে দিনক ৰাতি কৰে ৰাতিক দিন কৰে আমাৰ বাচ্চাই ডাঙৰ হৈ ভাল কাম কৰক আমি যেতিয়া বৃদ্ধ হম আমাৰ বাচ্চাহঁতে আমাক ভাল কৰি ৰাখিব এইবোৰ মনত আশা লৈ আমাৰ আইসকলে সন্তানক বহুত মৰমেৰে ডাঙৰ কৰে যদি মই ভুলতে এই কথাষাৰ মাক কৈ দিওঁ মা মোৰ দুখতে মৰি থাকিব মই কাকো নকওঁ নিজে দুখত থাকি শাহু শহুৰক শুশ্ৰূষা কৰি নিজৰ স্বামী দেৱতাজন ভাল হওক বা বেয়া হওক নিজৰ স্বামীজনক শুশ্ৰূষা কৰি নিজে কিন্তু শুকাই খিনাই যায় এতিয়া বুজিলা বাপাহঁত এই নাৰী জাতিক সন্মান কৰিব লাগে এই নাৰী জাতিক সন্মান দিব লাগে এই নাৰী জাতিৰ অন্তৰত কিমান দুখ বেদনা লুকাই থাকে আমি কোনেও নাজানো জন্ম হতে এখন ঘৰ বিয়া হোৱাৰ পিছত এখন ঘৰ অকল ঘৰ বনাওঁতে জীৱনটো যায় এতিয়া বুজিলা বাপাহঁত এই নাৰী জাতিক সন্মান দিবা পিতৃ মাতৃৰ কাৰণে কথা শুনি মামতিৰ আনন্দ মিলা কৃষ্ণ প্ৰভুসকল সামৰণি হ'ব নেকি? যদিহে সামৰণি কৰিব লাগে আপোনালোকে